সমগ্ৰ অসমৰ জিলা সদৰত আজি এই অত্যাৱশ্যকীয় মূল্য সামগ্ৰী মূল্য বৃদ্ধি তাৰ লগে লগে ইন্ধন জাতীয় সামগ্ৰী মূল্য বৃদ্ধিৰ ৰোধৰ দাবীত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে সাধাৰণ জনসাধাৰণক মাধমাৰ সোধাই কেৱল ভোটৰ লালসাত আঁচনিৰ ওপৰত আঁচনি দি সামগ্ৰিকভাৱে জনতাৰ ওপৰত মাধমাৰ সোধোৱা হৈছে। এইটোক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। আচলতে মূল কথাটো হৈছে যে আজি সামগ্ৰিকভাৱে অসমৰ যিখিনি মধ্যবিত্ত সামগ্ৰী মানুহ আছে সেইখিনি মানুহ চলিব পৰা পৰিৱেশ নোহোৱা হৈছে। মূল কথাটো হৈছে তেওঁলোকে নিৰ্বাচনী যেতিয়া আহে নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰে। আঁচনিখন কোনো মন্ত্ৰী বা কোনো বিধায়কৰ পকেটৰ পইচাৰে তেওঁলোকে আঁচনিখন নিদিয়ে। সামগ্ৰিকভাৱে অসমৰ জনসাধাৰণৰ পৰা কৰ কটালেৰে তেওঁলোকে আঁচনি প্ৰয়োগ কৰি পেলাই তেওঁলোকে আঁচনিখনে জনসাধাৰণক দিয়ে, এফালে আকৌ জনসাধাৰণৰ পৰা লুটি পেলাই তেওঁলোকে বস্তু সামগ্ৰী মূল্য বৃদ্ধিৰে তেওঁলোকে লুটে। আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এগৰাকী যোগান মন্ত্ৰী, তেওঁলোকে যোগান মন্ত্ৰীগৰাকী কেৱল মাত্ৰ তেওঁৰ নিজৰ শাৰীৰিক চৰ্চাত ব্যস্ত, তেওঁ শাৰীৰিক গঠনত ব্যস্ত, কিন্তু তেওঁলোকে সাধাৰণ জনসাধাৰণে কেনেধৰণে আছে, কেনেধৰণে তেওঁলোকে জীয়াই আছে, কেনেধৰণে আছে সেই কথাটো এতিয়ালৈকে তেওঁলোকে গুৰুত্ব দিব পৰা নাই। আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। যোগান মন্ত্ৰীগৰাকী ব্যৰ্থতা স্বীকাৰ কৰিব লাগে আৰু যোগান মন্ত্ৰীগৰাকী অতি পদত্যাগ কৰিব লাগে। অনাগত দিনকেইটাত যদি পদত্যাগ নকৰে, অনাগত দিনকেইটাত সদৌ অসম ছাত্ৰ সন্থা সদৌ কামৰূপীয়া ছাত্ৰ সন্থাক নীৰৱে বহি নাথাকে। এইটো কথা স্পষ্ট। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ ৰাজ্যতে জিলা ছাত্ৰ সন্থাসমূহে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি কামৰূপ জিলা ছাত্ৰ সন্থায়ো আমিনগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰে কেনেদৰে ক'ব বিচাৰিছোঁ যে লোকসভা নিৰ্বাচনৰ পিছত অসমত যিদৰে মূল্য বৃদ্ধি হৈছে এটা অসমৰ ইতিহাস ৰচনা কৰিছে আৰু আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। অতি শীঘ্ৰে যদি এই মূল্য বৃদ্ধি ৰোধ নকৰে ছাত্ৰ সন্থা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ